তৈল অসংযোগে গুছে দীপৰ প্ৰকাশ মহাজ্যোতি অগণিৰ ৰূপ নাহি তাত। যেনেকৈ চাকি গছত তেল নোহোৱা হ'লে নুমাই যায়, কিন্তু ওপৰৰ চাকি গছ নুমাই জানো? তেনেকৈ আমাৰ মাজৰ পৰা এজন ব্যক্তিৰ হৰণ ভগন হ'লেও পৰমাত্মাৰ একো নহয়, পৰমাত্মাৰ একো নহয়। আমি ঘটৰ নিচিনাকৈ বিয়াৰ কাৰণে পানী তুলি আনি ঘট ৰাখিছে, আৰু ল'ৰা এটাই দেখিলে যিমানটা ঘট সিমানটা সূৰ্য, এটা ঘট যদি ভাঙি দিয়ে সূৰ্যটো ভাঙি যাব নেকি? নাযায়। যেন ঘট ভাঙি গ'লে ঘটৰ আকাশ আকাশতে লীন হৈ নাহি তাৰ নাশ। ঘট এটাত কলহ এটাত মাটিৰ কলহ এটাত সূৰ্যৰ প্ৰতিবিম্ব দেখা পাব, কিন্তু ঘটিটো ভাঙি দিলে কলহটো ভাঙি দিলে ভাঙি যাব, ওপৰৰ সূৰ্যটো নাভাঙে। অৰ্থাৎ আমি ঘটত দেখা প্ৰতিবিম্বৰ সূৰ্যটো বুলি কৈছে। দেহতে আছোঁ মই নুহো দেহহীন, মই পৰমাত্মা আতম নাহিকে সন্দেহ। আৰু আত্মা থকা দি আত্মাৰ অধিকাৰী পৰমাত্মা। আৰু সেইকাৰণে কৈছে কহিলোঁ তোমাতো এইটো ব্যৱহাৰৰ পথ এতেকে গুচিবে শোক মহামহৰত। ৰথ বুলি কিয় কৈছে? যিখন যাই থাকে, গৈ থকাখনক কি কয় বোলো? ৰথ বুলি কয়। মই সৰুতে LP স্কুলত থাকোঁতে আমি প্ৰধান শিক্ষকক সুধিলোঁ, মহাশয় কথা এটা কওকচোন। বোলে কি? বোলে আপুনিতো ভাগৱত পাঠ কৰে নামঘৰত চিঞৰি চিঞৰি, আপুনি জানিব এই দেউতাই সুধিব পঠাইছে। বোলে কি? বোলে ৰথত চৰিয়া জান্ত যদুৰাই। ছাৰ চৰিয়া মানে কি? এতিয়া মোক প্ৰধান শিক্ষকে ক'লে, বোলে ৰথ কিহে টানে? বোলে ঘোঁৰাই। বোলে ঘোঁৰাৰ পিয়াচিয়া লাগেনে নাই? বোলে লাগে। বোলে ঘোঁৰাক মালিকে কি খুৱায়? বোলে দানা। সেইকাৰণে দানা দিব লাগে, ৰথত চৰিয়া এটা থাকে। তাৰমানে মোক প্ৰধান শিক্ষকে বুজালে যে ৰথত ঘোঁৰাক দানা দিবলৈ কি থাকে? চৰিয়া থাকে। সেই বুলি যদি বুজায়, ময়ো মোৰ পিছত অহা কনিষ্ঠসকলক তাকে নুবুজাওঁ জানো? আৰু মোতকৈ আগতজনে যদি ভুল কৰে ময়ো ভুল কৰিম। আচলতে চৰা মানে উঠা, আৰোহণ কৰা। ৰথত চৰিয়া জান্ত যদুৰাই ক'ব লাগিছিল কি মোক শিক্ষকে? ৰথত উঠি মানে অক্ৰূৰেণা ৰথত উঠি কৃষ্ণৰ সৈতে বলৰাম বা বলৰামৰ সৈতে কৃষ্ণ গ'লগৈ মথুৰালৈকে। ৰথত উঠি চৰিয়া জান্ত যদুৰাই। অক্ৰূৰেণা ৰথখনত বলৰামৰ সৈতে কৃষ্ণ উঠি গ'লগৈ, কিন্তু মোক ক'লে কি ৰথত বোলে চৰিয়া থাকে যিটোত ঘোঁৰাক দানা খুৱায়। এতিয়া আমাৰ এনেকুৱা যদি উদাহৰণ আমাক দিয়ে আমি কি বুজিম বাৰু? এদিনাখন মই ক'লোঁ, ছাৰ এই দেৱভূতিমাটোত লিখিছে, আমাৰ বাপে গায়ে থাকে ভৱানন্দ বাপে, বিৰিন্দা বিপিন বিহাৰত শাৰদ ইন্দু পৰকাশী। সুধি দিলোঁ, ছাৰ বিৰিন্দা মানে কি? তেতিয়া আমাক কৈছেগৈ বিৰিন্দা মানে সেই যমুনা নৈৰ পাতত থকা বিৰিণা বুলিয়ে জানিবা। ছাৰ বিপিন মানে কি? বিৰিণা বনৰ মাজতে কুমলীয়া তোলাৰ দৰে বস্তুখিনি থাকে, সেইখিনি বিপিন। আমাক ইমান ভুল ভুলকৈ শিকাইছিল। ছাৰ উদ্ধৱ কোন? বোলে বিষ্ণু আৰু লক্ষীৰ ল'ৰা ছোৱালী নাছিল, বিষ্ণুৱে এদিন উধানটো আনি লক্ষীৰ কোলাত দি দিলে, তাৰ পৰা উদ্ধৱৰ সৃষ্টি হ'ল। মই ক'লোঁ ছাৰ সেই মানে এই উদ্ধৱ জন্ম হওঁতে সেই উধানটো দিওঁতেকে লক্ষীৰ কোলাত জুই লাগি নগ'ল নে? কাৰণ লক্ষীটো কাপোৰ পিন্ধি আছিল। বোলে তহঁতৰ লগত কোনে কথা পাতে? আকৌ মোক কি বুলি ক'লে প্ৰধান শিক্ষকে? বোলে কি গছত গৰু উঠা কথা কওঁ? আপোনালোকেতো জানেই গৰুৰ আগত টোকাৰিব যোৱা, হুলুঙেৰে কাণ খজোৱা একেই কথা। মই ছাৰক ক'লোঁ, ছাৰ মই দেখা পাইছোঁ। বোলে কি দেখা পাইছ? ছাৰ মই গছত গৰু উঠা দেখা পাইছোঁ। তই দেখা পাইছ? ছাৰে চিকনিডাল কথা সঁচাকৈ কথা ক'ত দেখা পাইছ? ছাৰ আমাৰ মৌজাদাৰ হৰকান্ত গোস্বামীৰ ঘৰৰ সন্মুখত এডাল পাকৰি গছ আছিল, কালি ধুমুহা আহিছিল। কি হ'ল তাতে? বাগৰি পৰিল। এতিয়া নৰকান্তৰ গাইজনীয়ে বাগৰি পৰা পাকৰিজোপাৰ ওপৰত উঠি পাকৰিৰ পাত খাই আছে। ছাৰ গছৰ ওপৰত গৰুটো উঠিল নে নহ'ল? গছডাল থিয় হৈ থকা বা বাগৰি থকাটো একে কথা, গছৰ ওপৰত উঠিলতো। পাইছে বুজি? যেইছা গুৰু সেইছা শিষ্য। আৰু এনেকৈ আমাৰ সমাজখন চলি আছে। আৰু সেইকাৰণে এজনে কৈ দিলে বোলে কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। সুধি দিলে সমাজৰ পৰা, ৰাজখোৱা বাপ কি ক'লে জানে নাই? টিলিঙাটো। টিলিঙা বোলে বোলে যন্ত্ৰ। শংকৰদেৱে টিলিঙা মানে যন্ত্ৰৰ কথা কোৱা নাই। কি বুলি কৈছে ঋগ্বেদত? যৎফলং লভতে নাহি তপেনে যোগেনে সমাধিনাম তৎফলং সৌম্যকে কলৌ কেশৱ কীৰ্তনাত। যি ফল যাগ যজ্ঞ কৃষ্ণ সাধনাৰে লাভ নহয়
সেই ফল কলিযুগত অনায়াসে ঈশ্বৰৰ নামেহে লাভ হ'ব। সত্যযোগে ধ্যান, তেতাযোগে যজ্ঞ, দাপৰত পূজা, কলিত হৰি নামৰ বাহিৰে আৰু নাহিকে দুজা। এতিয়া যন্ত্ৰ বুলি কি বুজাব লাগিলে আমি ল'ৰা ছোৱালীক লৈ ক'ত যাব লাগিব? মণিকূটত। মণিকূটত ল'ৰা ছোৱালীখিনিক দেখুৱাই দিব লাগিব। কি দেখুৱাই দিব লাগিব বাৰু চোৱাচোন? সেইখন কি? গুৰু আসন। গুৰু আসনত মৰল আছে নেকি? মৰল মানে পূজা কৰোঁতে পিঠাগুড়ি, ফাকুগুড়ি, সেন্দুৰ, আটাগুড়ি, ময়দাৰে 7টা চকৰি আঁকে। 7টা চকৰিৰ মাজত ঘটিটো বহাই দিয়ে, ঘটটো পানী দিয়ে, আমদালি দিয়ে, খুৰ থকা নাৰিকল এটা বহাই দিয়ে। এই যে 7টা চকৰি আঁকে ইয়াকে মৰল বুলি কৈছে, আটাকে যন্ত্ৰ বুলি কৈছে। আৰু পূজা কৰোঁতে ৱাং ৱাং ৰাং লাং ভং 7টা মন্ত্ৰ লিখে। পুৰোহিতক সুধিব কিয় মন্ত্ৰ লিখিছে? বোলে যাক মতা হৈছে এই দেৱতাৰ পূজা শেষ নোহোৱালৈকে 7জনী ডাকিনীয়ে ৰখি থাকিব লাগিব। ডাকিনী, হাকিনী, ৰাকিনী, শাকিনী 7জনী পিশাচিনীয়ে ৰখি থাকিব লাগিব। কোনো পিশাচে, কোনো যক্ষই, কোনো ডাকিনীয়ে, কোনো হাকিনীয়ে আমাৰ কৃষ্ণক ৰখি নাথাকে। আমাৰ কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। তেওঁ ভকতৰ হিয়াত বন্দী হৈ থাকে। তেওঁৰ নামৰ লোভিয়া। কি বুলি কৈছে? না হং তৃষ্ণামি বৈকুণ্ঠে, না হং তৃষ্ণামি যোগিনাং হৃদয়ে, মত ভক্তা যত্ৰ গায়ন্তী তত্ৰ তৃষ্ণামি। অৰ্থাৎ নাৰদক কৈছে কৃষ্ণই, বৈকুণ্ঠত নাথাকোঁ ৰৈ, যোগীৰ হিয়া এৰি সমুদায়, থাকোঁ ভকতৰ কীৰ্তন চাই। য'ত এনেদৰে ভাগৱতৰ কীৰ্তন হৈ থাকে, নাম কীৰ্তন হৈ থাকে, তালৈকে ভগৱন্ত আহে যোগীৰ হিয়া এৰি থৈ। সেয়েহে শুকদেৱে পৰীক্ষিতক কৈছেগৈ, এই একেবাৰে তুমি ভাৱনা এৰি পেলোৱা যে তুমি মুক্তি নাপাবা, তোমাক সৰ্পই দংশন কৰিব। তেতিয়া কৈছেগৈ একে জন্মে হ'ব জানো? তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছেগৈ, হে ৰাজন, অতি ভোকত, অতি ভাগৰত, অতি তৃষ্ণাতুৰ হৈ এজন মানুহে এজন অতিথিপ্ৰাণ ব্যক্তিৰ তাত এমুঠি অন্ন পালে। কৰোণাৰ সময়ত এজন মানুহক ডকাইতে পালে, 21 দিন খোজকাঢ়ি আহিছে, গাত এটা ফটা গেঞ্জি, এটা হাফ পেণ্ট, ভৰিত চেণ্ডেল নাই, চব কাঢ়ি ল'লে ডকাইতে। আমাৰ নামঘৰ পালে, গুৱাহাটীত আমি য'ত থাকোঁ, 7টা বজাত নামঘৰীয়াই নাম প্ৰসংগ শেষ কৰি এমুঠি দাইলতে আলু কবি দি এমুঠি চাউল বহাই দিলে আৰু ঠাণ্ডা হ'বলৈ দি তেওঁ বিচনীৰে বিচি বহি আছে। ধুপকৈ শব্দ এটাত নামঘৰলৈ ওলাই গৈ কৃষ্ণ বুলি যাওঁতে তেওঁ এজন বেমাৰী মানুহ পালে। ধৰি আনি গৰম পানীৰে ভৰি হাতকেইটা ধুৱাই দি কুহুমীয়া পানী এগিলাচ খুৱাই দিওঁতে তেওঁ কৈছেগৈ, মোৰ বৰ পিয়া লাগিছিল, আপুনি পানী দুপাতি ৰক্ষা কৰিলেগৈ, মোৰ বৰ ভোক লাগি আছে, কিবা এটা হ'বনে? আৰু নামঘৰীয়া বাপে ক'লে, আপুনি আউজি বহক আৰু ভাত ঠাণ্ডা কৰি আলু পিটিকি মাকে যেনেকৈ কেঁচুৱাক খুৱাই দিয়ে, তেওঁ চিধা হৈ বহিব পৰা নাই। প্ৰত্যেক গৰাহতে কৈছে, কৃষ্ণ পাৰিব আপুনি খাওকচোন। ফুকাই ফুকাই মাকে এবছৰীয়া 1.5 বছৰীয়া কেঁচুৱাক খুৱাই দিছে। 10 টেপামান ভাত খোৱাৰ পাছত 3 টেপামান আলু খনা খোৱাৰ পাছত অকণমান দালি খুৱাই দিয়াৰ পাছত কৈছে, মই পাৰিম। এইবাৰ নিজে দুমুঠি খাইছে। আৰু নামঘৰীয়া বাপে কৈছে, এই ৰেচনত চৰকাৰে দিয়া চাউল, 2 টকীয়া চাউল, এয়া এজন ভকতে দি থৈ দিয়া আলু বেঙেনা কবি, কেনে পাইছে? তেতিয়া মানুহজনে কৈছেগৈ, মই ব্ৰেণ্ডেড পানী খোৱা মানুহ, মই অমুক আছিলোঁ, ৰাস্তাত মোৰ মানি বেগ, মোবাইল, পইচা, পাছপৰ্ট চব কাঢ়ি ল'লে, মোৰ একো নাই। আজি আপুনি যদি নালাৰ পানীও আনি দিছে, মোক যদি নৰ্দমাৰ পানীও আনি দিছে, তথাপিতো ই মোৰ কাৰণে সঞ্জীৱনী। আপুনি ৰেচন কাৰ্ডৰ চৰকাৰী কাৰ্ডত পোৱা চাউল দিছে, মোৰ কাৰণে সেয়াই মানিকী মধুৰী জহা। অৰ্থাৎ সেই ডকাইতে পোৱা মানুহজনে কৈছেগৈ, হে বাপজন, হে মহাশয়, আপুনি কেঁচুৱাক মাকে খোৱাৰ দৰে মোক খুৱাই দিছে, মই বৰ ভোকাতুৰ, মই বৰ তৃষ্ণাতুৰ আছিলোঁ, প্ৰত্যেক গ্ৰাসতে মই পঞ্চামৃত খোৱা যেন পাইছোঁ। যেতিয়া এজন মানুহ অতি ভোকাতুৰ হৈ থাকিব, অতি ক্ষুধাতুৰ, অতি তৃষ্ণাতুৰ হৈ থাকিব, তেতিয়া ভোকৰ ভাতমুঠি জহানে বৰা, সেয়া বকোৱা নে পকোৱা নে সেই মানিকী মধুৰী নে তিল জহা নে খৰিকা জহা নে কলি জহা নাচায়,
সেই পানীটুপি দমকলনে কুঁৱাৰ নে পুখুৰীৰ পৰা নিজে নাচায় ভোকৰ ভাতমুঠিৰ পিয়াহৰ পানীটুপিৰ জাত নাই যেনে অতি ক্ষুধাতুৰ হৈ খালে প্ৰত্যেক গাহতে অমৃত যেন লাগে তেনেকৈ মহাৰাজ পৰীক্ষিতক সুখদেৱে কৈছে হে ৰাজন সেই ভোকাতুৰ মানুহজনে যেনেকৈ অতি ভোকত খাওঁতে প্ৰত্যেক গ্ৰাসতে সোৱাদ পাইছেগৈ তেওঁৰ কি হ'ল ভোক মৰিল পিয়াহ মৰিল শৰীৰে পৰিপুষ্টি পালে শক্তি হ'ল আকৌ তেওঁ শক্তি ঘূৰাই পাই খোজকাঢ়িব পৰা হ'ল তেনেকৈ যিজনে আতিশয় ভক্তিপ্ৰাণ হৈ নিস্বাৰ্থভাৱে ঈশ্বৰৰ নাম লয় তেওঁ প্ৰত্যেকবাৰ ঈশ্বৰৰ নাম লওঁতে বৰ তৃপ্তি পায় আত্মা পৰিতৃপ্ত হয় প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰ শূন্য হৈ যায় আদি ভৌতিক আদি দৈৱিক আধ্যাত্মিক তিনি তাপৰ পৰা মুক্ত হৈ যায় হে ৰাজন সেই ধৰ্ম মোক মোৰ পিতৃয়ে দিছিল যি ধৰ্মত আশ্ৰয় ল'লে তিনি তাপ আৰু তিনিবিধ সংস্কাৰ পৰা মুক্ত হয় ধৰ্ম প্ৰউজিত কৈতবৌত্ৰা পৰমা নিৰ্মাত স্বৰণম সতম वेदं वास्तवमत्र सुशिवदम तापत्रय उन्मीलनम हे राजन मुख मोर पितृ कृष्ण द्वैपायन बादरायन वेदव्यासे সেই ধৰ্ম দিলে যি ধৰ্মত আশ্ৰয় ল'লে আদি ভৌতিক আদি দৈৱিক আধ্যাত্মিক তিনি তাপৰ লগতে প্ৰাৰব্ধ আৰব্ধ অনাৰব্ধ তিনি প্ৰকাৰ সংস্কাৰৰ পৰা মুক্ত হৈ জীৱনমুক্ত হ'ব পাৰি যি ধৰ্মত কৈতৱ নাই কপট নাই আৰু হিংসা নাই সেই ধৰ্মত মোক মোৰ পিতৃয়ে দীক্ষিত কৰিলে হে ৰাজন আপুনিও জীৱনমুক্ত হৈ যাব আপুনি কাৰো ধৰুৱা নহয় আপুনি কৰোঁ বুলি সেই ঋষিজনক অপমান কৰা নাই আপোনাক ঈশ্বৰে কৰাইছে গতিকে এজন ল'ৰাই চুলি কাটিবলৈ গ'ল আহোঁতে দেৰি হ'ল বিহাৰত মই আছিলোঁ আৰু বাপেকে ল'ৰাটোক কৈছেগৈ ইমান সময় ক'ত আছিলি তেতিয়া ল'ৰাটোৱে কৈছে বাবুজি মে নাই কে পাছ গয়া থা নাপিতক হিন্দীত নাই বুলি কয় এক চৰ মাৰিছে বাপেকে বোলে কিয় গয়া থা বোলে বাল কাটনে গয়া থা মানে চুলি কাটিব গৈছে আৰু এক চৰ মাৰিছে তেতিয়া কৈছেগৈ ৩ নম্বৰ চৰটো খোৱাৰ আগতে শুদ্ধ কথা কওঁ তেতিয়া মাকে কৈছেগৈ পৰহিৰ পৰা পৰীক্ষাটোৰ মূৰ ছিঙি পৰিব বাপেৰ বৰ খঙালি তাৰ হাত ধৰি লগাইছে ভৰিও লগাব त्या माके कैसे बेटा तार नाम तरुण शब्द तो हिंदी बेलेग के माता ए तरुण तुम नाई के पास गए थे बोला हाँ माँ जी बोले नाई के पास किया था हाथ में कंसी तुम्हारे हाथ में था कि नाई के पास बेटा ए बेटा তোৰ হাতত কেঁচিখন আছিলে নাপিতৰ হাতত কেঁচিখন আছিল बोले नाई के पास था तो बाल कितने काटा था बोले তোৰ চুলি কোনে কাটিলে নাপিতে কাটিলে তো তই কাটিলি তেতিয়াহে ল'ৰাটোৱে বাপেকক কৈছে बाबूजी मेरा गलती हो गया था बोले क्या हुआ था बोले नाई के पास में सब्र करता बहुत भीड़ भाड़ था नाई के द्वारा मैंने बाल कटवाया अर्थात আপোনালোকে শুনো বুলি শুনা নাই ভৱানন্দ বাপে বাৰ মনুষ্যকে বা আমি কওঁ বুলি কোৱা নাই আমাৰ দ্বাৰা কোৱাইছে আপোনালোকৰ দ্বাৰা শুনোৱাইছে আমি পুতলা মাত্ৰ নচোৱা মানুহজন তেওঁ তুমি যিভাৱে নচোৱা সেইভাৱে আমি নাচো হে ৰাজন সুখদেৱে কৈছেগৈ আপুনি কৰোঁ বুলি অপৰাধ কৰা নাই আপুনি তেখেতৰ মণিমালা গুচাই দি দিওঁ বুলি খাপডাল ওলমাই দিয়া নাই আপোনাৰ দ্বাৰা দিয়াইছে গুৰি মাৰি গংগাত পেলালে আপোনাক আপুনি যদি সেই অপৰাধ নকৰে আজি ভাগৱত শুনিব নাপায় গতিকে এইখন দ্বাদশ স্কন্ধ ভাগৱত জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া এই 12টা মূল কথা 6 দিন 6 ৰাতি শুনিলে অভিশাপ কিমান দিনৰ আছিল 7 দিনৰ ৰাতিপুৱা গ'ল চিকাৰত দুপৰীয়া গ'ল অঘটন আবেলি আহিল ঘূৰি হয়নে পালে সুখদেৱক লগ আৰু আলোচনা কৰোঁতে গধূলি হ'ল কালখাজ লাগিল নিশাৰ প্ৰথম পৰৰ পৰা আৰম্ভ হ'ল পৰীক্ষিতৰ হাতত 6 দিন 6 ৰাতি থাকিল দিনত 6 ৰাতি 6 6 12 দ্বাদশখন ভাগৱত শেষ হ'ল এইখন ভাগৱতক পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি কয় দ্বিতীয় স্কন্ধৰ শেষৰ আগৰ অধ্যায়টিত 10 লক্ষণ আছে চাব 10টা লক্ষণ থকাৰ কাৰণে মহাভাগৱত সূৰ্যটোৱে যেনেকৈ আমাৰ সৌৰজগতৰ বাকীবিলাক গ্ৰহক পোহৰ দি আছে এই মহাভাগৱতে বাকী পুৰাণক পোহৰ দিছে সৰ্গ বিসৰ্গ স্থান পোষণ মনন্তৰ আশ্ৰয় মুকুতি নিৰোধন এই 10টা লক্ষণ থকাৰ কাৰণে
এই ভাগৱতৰ নাম মহাভাগৱত। এই পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি হৈয়াকে স্বৰ্গ বোলে সাধুজন ব্ৰহ্মায়াদি নানা মত স্ৰজে চৰাচৰ যত বিসৰ্গ বুলিয়াক জান। সপ্ত মহত্বটোকে আদি কৰি ঈশ্বৰে পোনপটীয়া সৃষ্টি যিখিনি কৰিছেগৈ স্বৰ্গ, ব্ৰহ্মাকে আদি কৰি দ্বিতীয় প্ৰকাৰে যিখিনি সৃষ্টি কৰিছে এয়া বিসৰ্গ। ৰাজাদেৱ দৈত্য যাক পাৰিলে মহা মহিমা কওঁ ইটো লক্ষ্য নৰ নাম স্থান। অম্বৰীষকে আদি কৰি পৃথুকে আদি কৰি মহান মহান ৰজাসকলক আশ্ৰয় দিয়া হৈছে। হিৰণ্যক্ষ হিৰণ্যকশিপুকে কৰি দৈত্যসকলক সুৰ অসুৰ কিন্নৰ গন্ধৰ্ব চাৰণ কাক স্থান দিয়া নাই। এই ভাগৱতত ৰাজা দেৱ দৈত্যজাক সুৰ দেৱৰ্ষি মহৰ্ষি চুতৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি মুনিসকলকে আদি কৰি দেৱতা কৰি আদি কৰি একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য অষ্ট বসু 2 অশ্বিনী কুমাৰকে 33জন দেৱতাকে আদি কৰি পাতল নাগকে আদি কৰি বসু গজ সুৰ নাৰ সমস্তখিনিকে স্থান দিয়া হৈছে। এজন মনুৰ পৰা আন এজন মনুলৈকে যি পাৰ্থক্য তাকে মনন্তৰ বুলি কৈছে। সেই মনু পুত্ৰ ছয় তা সম্বাৰ ধৰ্ম হয় মনন্তৰ ইহাকে কয়। সকলোকে তেওঁ ভৰণ পোষণ দিয়ে, পোষণ তত্ত্ব। বিষ্ণুৰ যেনেকৈ কথা আছে বৈষ্ণৱৰ কথা আছে। বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকৃতি হুঁয় যথা ইখানুবু লিয়াকে ভূপ। ভক্ত প্ৰহ্লাদ, ভক্ত ধ্ৰুৱ, অম্বৰীশ, ইন্দ্ৰদ্যম্ন ঈশ্বৰৰ কথা যেনেকৈ আছে ভকতসকলৰ কথাও আছে। আৰু নাম দুহিয়ে কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ কথাও কৈছেগৈ। এইবাৰ মুকুতি আৰু নিৰোধনৰ কথা ক'ব। চাৰি মিছা মায়াময় নিজ ব্ৰহ্মৰূপ হয় মুকুতিবু লিয়াকে ভূপ। আৰু শেষত সকলো সংহাৰ কৰি তেওঁ এই লীলা শেষ কৰিব। এনেকৈ স্বৰ্গ বিসৰ্গ স্থান পোষণ উটিটো থাকি গৈছে মহন্তৰ কোপে ৰাখি হুৱে দুৰ্বাসনা ৰাখি উটি বুলি কৰিলে বৰ্ণন। দুৰ্বাসাই অম্বৰীক ৰজাক পৰীক্ষা কৰিবলৈ গৈ তেওঁৰ নিজৰে অৱস্থা নহ'ল। গতিকে ভকতৰেই পৰীক্ষা হয়, ভকতে অগ্নি পৰীক্ষা দিব লাগে। গতিকে এই ভকতক পৰীক্ষা কৰিব যাওঁতে দুৰাচাৰী পাখণ্ডৰ কি গতি হৈছে উটিত বৰ্ণনা কৰিছে। অকণমান মেলি চাবচোন, অধ্যয়ন কৰিব লাগে। অধ্যয়ন নকৰিলেগে এই বস্তুখিনি নাপাব। মোবাইল হাতে হাতে আছে কিন্তু মোবাইলটোত সকলোখিনি নাপাব। কাৰণ ভাগৱতত এনে বস্তু আছে যিখিনি গুগলেও ঢুকি নাপায়, বহু বস্তু বাকী আছে। গতিকে অকণমান কষ্ট কৰি কেৱল মোবাইলবোৰ টিপি নাথাকি আপোনালোকে পঢ়িবচোন। নাপাই নুচুবিৰ পৰা আঁতৰি আহকচোন। সেইজন শংকৰদেৱে ইয়াক অনুবাদ কৰিলে, যিজন শংকৰদেৱে আইসকলক সকলোতকৈ আগত স্থান দিছিল। খেৰখুটি আইতাক, ৰাধিকা সতীক আৰু চান্দৰী আইক। যিখন ঘৰৰ পৰিচাৰিকা সহায়কাৰী বান্দি বুলি কৈছে, সেই সহায়কাৰী এগৰাকীয়ে যদি বৃন্দাবনী বস্ত্ৰত কল্পতৰো ক'ত হ'ব পাৰে চোতাল সাৰি থকা বাঢ়নীডালে দেখুৱাই দিব পাৰে, তেতিয়াহ'লে সেইখন ঘৰৰ পৰিচাৰিকায়ো ভাগৱত অধ্যয়ন কৰিছিল। নাৰী বুলি পিছ পৰি নাথাকিব। উদ্ধৱৰ আগত কোৱাৰ চলেৰে শংকৰদেৱে দশমত কৈছে, স্ত্ৰী ক্ষুদ্ৰ চন্দালে কৰে যদি আমাৰতো ভকতি তাহাঁতো কহিবা কথা ইটো মহামতী। কিন্তু এনেবোৰ কথাও কিছুমানে কয়, বিধৱা মহিলাই হেনো মাংগলিক কাৰ্যত ভাগ ল'ব নাপায়। তেতিয়াহ'লে যাৰ স্বামী মৰি গৈছে তেওঁ ছোৱালীজনীক বিয়াৰ দিনাখন বিয়া নিদি পেলাই নৈত জাপ দিব নেকি? বিধৱা মহিলাই মাংগলিক কাৰ্যত ভাগ ল'ব নোৱাৰে বুলি কোনো বেদত লিখা নাই। গতিকে এনেবোৰ কথাই সমাজক দিগ্ভ্ৰান্ত কৰে। গতিকে সেইবোৰ কথাত পতিয়ান নাযাব। গতিকে বহু কথা আহে। এইখন সমাজতে কৈছে ভাগৱতে বোলে অসমীয়া জাতিটোক ধ্বংস কৰিলে। নিজে ভাগৱতত বহে কিন্তু কি বুলি কৈছে, অসমীয়া জাতিটো বোলে ধ্বংস হ'ব ভাগৱত পাঠ কৰি। তেতিয়াহ'লে আপুনি কিয় ভাগৱত পাঠ কৰে? আকৌ এই ভাগৱততে কৈছেগৈ বোলে অম্বুবাচীত নামঘৰ আৰু সত্ৰ বন্ধ থাকিব লাগে। তেতিয়া যিজনে কৈছিল সেই মহাপুৰুষজন যিজন সত্ৰৰ, সেইখন সত্ৰত অম্বুবাচীত এবাৰ নাম প্ৰসংগ কিয় চলি থাকিল? কামাখ্যা যদি গোসানী স্থান হয়, য'ত পশু বলি হয়, এইবাৰো বলি হৈছে, য'ত মহ বলি হয়, ছাগলী বলি হয়, তাতে অম্বুবাচী মেলাত সেই অধিকাৰ মহন্তসকলে কেনেকৈ ভাগ ল'লে নহয় জানো? আমাক যদি মাতৃয়ে জন্ম দিছে, আমি যদি মাতৃ ভুলি অনা নাই,
তেতিয়া মাইকী মানুহ অপবিত্ৰ বুলি কিয় কয়? গতিকে এইখন অসমত বাৰে বাৰে নাৰীসকলক মাতৃসকলক অপমান কৰা হৈছে। আজি দিনতো কৈছোঁ, এতিয়াও ক'ম যে কিছুমান ঠাইত লিখা আছে নামঘৰৰ সন্মুখত হিন্দু আৰু হিন্দুমূলীয়াসকলে প্ৰৱেশ কৰিব। শংকৰদেৱে হিন্দু ধৰ্ম প্ৰচাৰ কৰা নাছিল, একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল। বহু হাজাৰ বছৰ আগতে হিন্দু ধৰ্ম আৰম্ভ হৈছিল। আচলতে ক'ব লাগে সনাতন বৈদিক ধৰ্ম, সনাতন যে সকলোকে আদৰি লয়। শেষত কৈছোঁ, জীৱন্ত গুৰু বুলি কয়। আজি ৩৫ বছৰ আগত আমাৰ পিতৃক কৈছিল এজন মানুহ আহি পেলাই, আমার না যে গুরু আছে ঠাকুর আছে সে জীবন্ত, আপনি না আমার ঠাকুরের পাশে সরে নিন। ওয়েস্ট বেংগলৰ পৰা আহিছে। তেওঁ কৈছে তেওঁলোকৰ বোলে গুৰুজন জীৱিত। আৰু আমাৰ দেউতাই তেওঁক বহিব দেখি দিছে, তোমালোকৰ গুৰুজনৰ নাম কি? বোলে নিত্যানন্দ শাস্ত্ৰী। গুৰুৰ বাবাৰ নাম কি? বোলে দেৱানন্দ শাস্ত্ৰী। গুৰুৰ বাবা কি এখনো আছে? না মারা গেছে। এবাৰ কৈছে তোমালোকৰ গুৰুৱে বিয়া কৰিছে? বোলে হা সাংসাৰিক। গুৰু পত্নী আছে? বোলে আছে। গুরুর ছেলে মেয়ে কয়টা? বলে 3খানা। বলে কি কি? বড় 2খানা ছেলে, ছোটখানা মেয়ে। বলে কিমানটা বাঁচি আছে? বলে বড় ছেলে মারা গেছে, মেয়ে যে ছেলে আছে আর ছোট মাইখানা আছে, সুভদ্রা তার নাম। তেতিয়া কৈছে তহঁতৰ জীৱন্ত গুৰু যদি বাপেকো মৰে, সি বিয়া কৰাৰ পাছত ঘৈণীয়েকৰ পৰা হোৱা প্ৰথম চলি মৰে, ইউটো মৰিব, জীৱন্ত কেনেকৈ হ'ল? দেউতাই কৈছে তহঁতৰ জীৱন্ত গুৰু তাত মই শৰণ ল'ম, কিন্তু তহঁতৰ জীৱন্ত গুৰুটো আকৌ কেনেকুৱা? সেই গুৰুটোৰ বাপেকো মৰে, তাৰ ল'ৰাও মৰে, ই নমৰিব জানো? তেতিয়া দেউতাই কৈছেগৈ তোমালোকৰ এই গুৰুজন কিমান দিন বাচি থাকিব? অমৰ নেকি? এনেকৈ আমাৰ ট্ৰাইবেল মানুহক ঠগাব আহে জীৱন্ত গুৰু পেলাই, আৰু বেয়া কথা কয় তোমালোকৰ শংকৰদেৱ কখনেই মাৰা গেছে, ইমান বেয়া কথা কয়। বোলে আমাদের ঠাকুর এখন জীবন্ত, আমার ঠাকুরের পাশে শরণ নিও, এনেকৈ আমাক ফুচলায়। গতিকে কোনোবাই যদি এনেকৈ ফুচলাব আহে, আমাৰ দেউতাই কোৱাদি ক'ব বোলে তোমালোকৰ জীৱন্ত গুৰুজনৰ দেউতাক মৰিছিল না? বোলে মৰিছিল। তে দেউতাক যদি মৰিছিল ই কিমান দিন বাচি থাকিব? স্বয়ং জগতৰ ঈশ্বৰেও কি হ'ল? ব্যাধৰ খৰত তেওঁ বিদায় লোৱা দেখিছে। শংকৰদেৱৰ 70 বছৰ বয়সত বিয়া লৈছে, আৰু আমি এই আজিৰ যুগত অমৰ নেকি? সেইকাৰণে কৈছে ব্ৰহ্মা ৰুদ্ৰ আদিও মৃত্যু আছে, আৰু আমাৰ কি কয় জীৱন্ত গুৰু। ভুল নাযাব দেই, এইবিলাক কথাত ভুল নাযাব। গতিকে ক'বলগীয়া বহু কথা আছিল, যাবলগীয়া বহু বাট